আজি আমি আৰু এটা লেকচাৰ লৈ আহিছোঁ আমাৰ মেনচুৰেশ্যন অৰ্থাৎ জ্যামিতি আৰু তাৰ পৃষ্ঠকালি আয়তন এইবিলাক বস্তু শিকি আছোঁ আজি আমি 3D ডায়াগ্ৰাম কিছুমান শিকিম যিকেইটা এক্সামত আহি থাকে সেইখিনি কমপ্লিটলি ক্লাছ 10 সিলেবাস আৰু ক্লাছ 9 ৰ সিলেবাসৰ ওপৰত ভিত্তি কৰি হয় কোনোবা ক্লাছ 9 10 ৰ ল'ৰা-ছোৱালী চাই থাকিলেও তেওঁলোকৰ লাভ হ'ব ঠিক আছে প্ৰথম কথা ধৰ চেপ্টাৰটো জবৰ কাৰণে চাব পাৰে কোনোবা 10 ৰ ল'ৰা-ছোৱালীয়ে 9 ৰ কনসেপ্টখিনি ক্লিয়াৰ কৰিব যদি বিচাৰে এইখিনি চাই ল'লে তোমালোকো ক্লিয়াৰ হৈ যাব আৰু অসমৰ জববিলাকতো মানে আহে আৰু আজি আমি থিওৰিখিনি পঢ়িম তাৰপিছত তোমালোকে ইয়াৰ ওপৰত প্ৰেক্টিছ কৰিব লাগিব ওকে সো গোলক প্ৰথম গোলকৰ পৰা আৰম্ভ কৰিছোঁ গোলক মানে কি স্ফিয়াৰ তোমালোকে ক্ৰিকেট বলটো দেখিছা ফুটবলটো দেখিছা হেতুক কোৱা হয় স্ফিয়াৰ ওকে এতিয়া আমি বস্তুবিলাকত আমি কালি আৰু আয়তন এইবিলাকৰ ওপৰতে প্ৰশ্ন আহে তো আমি প্ৰথম গোলক এটাৰ মুঠ পৃষ্ঠকালি কিমান হয় ফৰ্মুলা জাস্ট ফৰ্মুলা মনত ৰাখা ষ্টাৰ্টিংতে কৈ থওঁ আমি সবতে পাই ইউজ কৰিম পাই মানে হ'ল 22/7 বা কেতিয়াবা 3.14 আমি ইউজ কৰোঁ এইটো মনত ৰাখিবা ঠিক আছে তোমালোকে নোটছটো পাই যাবা আমাৰ মই পাৰিলে মই ডেসক্ৰিপচনত নোটছটো দি দিম ঠিক আছে মুঠ পৃষ্ঠকালি হ'ল এই গোটেই তোমাৰ গোলকটোৰ মুঠ পৃষ্ঠকালি কিমান হয় 4πr²। এটা r মানে কি হয় r মানে ইয়াৰ ৰেডিয়াস এইখিনিৰ পৰা এইখিনিলৈকে যিমান ডিসটেন্স হয় হেতু r ওকে তাৰপিছত ইয়াৰ আয়তন কিমান হয় জাস্ট ফৰ্মুলা মুখস্থ কৰিব লাগিব মুখস্থ কেতিয়া হ'ব যেতিয়া আমি কোৱেশ্চন প্ৰেক্টিছ কৰিম তো কোৱেশ্চন প্ৰেক্টিছ কৰিব লাগিব আয়তনটো v বুলি লিখা হয় ইয়াৰ গোলক এটাৰ আয়তন মুঠ হয় 4/3πr³ ঠিক আছে মুখস্থ থাকিব মুখস্থ নাথাকিলে ধুনীয়াকৈ লাষ্ট আমি মেনচুৰেশ্যন 2D খিনিও পঢ়িলোঁ 3D খিনিও পঢ়িছোঁ পঢ়া টেবুলৰ আগত ধুনীয়াকৈ লগাই থৈ দিয়া মুখস্থ কৰিব লাগিব ঠিক আছে এতিয়া ইয়াৰ ৰিলেটেড আৰু এটা বস্তু মই শিকাই দিওঁ এখিতে হেতু কি হেতু হ'ব অৰ্ধগোলক কি হ'ব অৰ্ধগোলক ইংলিছত কোৱা হয় হেমিস্ফিয়াৰ অৰ্থাৎ আধা গোলক এটাৰ আধা কাটি ললোঁ এনেকুৱা টাইপত আহিব ন আধা এটা কাটি ললোঁ এতিয়া চোৱা এই কনসেপ্টটো ভালকে শিকিবা এই হেমিস্ফিয়াৰটোৰ বক্ৰ পৃষ্ঠকালি থাকিব এইখিনি এই যোনখিনি এৰিয়া হয় সেইখিনি কোৱা হয় কি মই লিখি দিছো ভালকে সেইখিনি কোৱা হয় CSA ফুল ফৰ্ম কাৰ্ভ সাৰফেস এৰিয়া মনত ৰাখি লোৱা আমি নেক্সট স্লাইড কেটাৰ পৰা ফুল ফৰ্ম নিলিখো কাৰ্ভ সাৰফেস এৰিয়া অসমীয়াত কি বুলি কোৱা হয় কাৰ্ভ CSA টোক বক্ৰ পৃষ্ঠকালি হল বক্ৰ পৃষ্ঠকালি মানে বেকাখিনি কিমান হ'ব আগত গোলকটোৰ 4πr² আছিল তো ইয়াৰ আধা কিমান হ'ব 2πr² তো বক্ৰ পৃষ্ঠকালি হ'ব 2πr² হল তাৰপিছত আমি জানিব লাগিব TSA মানে টোটেল সাৰফেস এৰিয়া ইংলিছত যাক কোৱা হয় কি অসমীয়াত যাক কোৱা হয় মুঠ পৃষ্ঠকালি এবাৰ মুঠ পৃষ্ঠকালি এতিয়া চোৱা এই গোটেই এইখিনি পাৰ্টৰ এৰিয়া কিমান পালো আমি 2πr² আৰু ইয়াৰ তলত আৰু এটা বৃত্ত আছে ন বৃত্ত এটা লাগি আছে এটা বৃত্তৰ কালি কিমান হয় πr² নহয় জানো তলত থকা বৃত্তটো তো মুঠ পৃষ্ঠকালিত এই তলৰ পাৰ্টটোতো এড হ'ব তো মুঠ পৃষ্ঠকালি কিমান হ'ব এইখিনি পাৰ্টৰ 2πr² প্লাস এইখিনি পাৰ্টৰ πr² তো মুঠ পৃষ্ঠকালি হ'ব 3πr² এনেকৈ কনসেপ্ট লগাই শিকিবা সব বস্তু মনত থাকিব একো টেনচন ল'ব নালাগে ঠিক আছে তো এইটো অৰ্ধগোলকৰ বাবে আয়তন থাকি গ'ল আয়তন ভলিউম কিমান হ'ব আয়তন একো কৰিব নালাগে আয়তনটো একেবাৰে ইজি আধা কৰি দিলে হ'ল আগৰবাৰ 4/3 আছিলে πr³ এবাৰ কিমান হ'ব 2/3 হৈ গ'ল ঠিক আছে নোটছখিনি পাই যাব বাৰু চিন্তা কৰিব নালাগে তাৰপিছত আমি ঘনক কিউবৰ ওপৰত আহিলোঁ কিউব মানে এনেকুৱা সবেই কিউব মিলাই ন বহুতে তো সেইটো কিউব হয় কিউব মানে ইয়াৰ গোটেইকেইটা সাইড সমান হয় ঠিক আছে যেনেকৈ বৰ্গত গোটেইকেইটা সাইড সমান হয় এটা ঘনকতো সব সাইড সমান হয় সববিলাক আমি LL ধৰোঁ সববিলাক LL ধৰোঁ ঠিক আছে ঘনক এটাৰ প্ৰথম কথা আমি জানিব লাগিব এৰিয়া টোটেল এৰিয়া ঘনক এটাৰ হয় 6L² হল আৰু ভলিউম কিমান হয় ভলিউম হয় L³ ঠিক আছে মুখস্থ ৰাখি থবা টোটেল এৰিয়া 6L² ভলিউম হয় L³ L মানে ইয়াৰ এটা সাইড তাৰপিছত আমি জানিম কিউবইডটো অসমীয়াত কোৱা হয় আয়তীয় চৌপল মানে ঘনক
চোৱা ঘনকটোত চব বাহু সমান হয় আয়তীয় চপলটো মানে আয়তবিলাক দি পেলাই বনে তো ইয়াত চব বাহু সমান নহয় ইয়াত এটা আমি লেংথ ধৰো এটো L ঠিক আছে তাৰপিছত এটো ধৰা এই ডিসটেন্স এইখিনি আমি ব্ৰেথ ধৰো B আৰু এই ওপৰৰ হাইটটো আমি h ধৰো ঠিক আছে অৰ্থাৎ ইয়াতে আমি লেংথ পাওঁ এটা ব্ৰেথ প্ৰস্থ দিক প্ৰস্থ আৰু এটা উচ্চতা পাওঁ তো ইয়াতে আমি কি পাম ইয়াত এৰিয়া যদি উলিয়াব দিও টোটাল এৰিয়া কিমান হয় জানানে 2 * LB + BH + HL কেনেকৈ আহিছে যদি তোমালোকে মনত ভাবিব চোৱা তলৰ এই পাৰ্টটো এইখিনি পা এনেকে এই পাৰ্টটো এৰিয়া কিমান হ'ব এইখিনি L এইখিনি B তো তলৰ পাৰ্টটো LB পাম তো সিমিলাৰলি ইয়াৰ ওপৰত আৰু এটা আছে ন এইটো সাৰফেস হেতু LB তো LB দুবাৰ আহিল সিমিলাৰলি আমি এই পাৰ্টটো আৰু এই পাৰ্টটো যদি চাও তুমি মনত ভাবা এটো সাইডৰ পাৰ্টটো B আছে H আছে BH এটো BH আহিব দুবাৰ আহিল হল আৰু কোনটো পাৰ্ট থাকিল আৰু এই সন্মুখৰ পাৰ্টটো থাকিল এই সন্মুখৰটো এফালে L আছে এফালে H আছে HL তো পিছফালেও এটা আছে তো তেনেকৈ আমি দুটা পাম সব হেতু মানে 2 ঠিক আছে হেতু এৰিয়া তাৰ পিছত ভলিউম কিমান হয় L * B * H হৈ গল নেক্সট বেলন যাক ইংলিছত কোৱা হয় সিলিন্ডাৰ বেলন মানে কি তোমালোকে সিলিন্ডাৰ দেখিছা ঘৰ হেতুৱে বস্তু বেলন তো বেলনৰ আমি কি জানিব লাগিব চোৱা প্ৰথম কথা অথন নিচিনা কি কাৰ্ভ সাৰফেস এৰিয়া কি হয় কাৰ্ভ সাৰফেস এৰিয়া মই আকৌ কৈ নাথাকো আৰু বক্ৰ পৃষ্ঠ মানে এই গোটেই পাৰ্টটো ঠিক আছে এই গোটেই পাৰ্টটো কোৱা হয় বেলনৰ বক্ৰ পৃষ্ঠকালি ঠিক আছে মই তোমালোকক এটা বস্তু লৈ দেখাই দিম তোমালোকক তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব এটো ধৰা বেলন ঠিক আছে এটো ইয়াত চোৱা এটো বেলন হয় এই বেলন এটাৰ এই গোটেই যোনখিনি পাৰ্ট এইখিনি পাৰ্ট ওপৰটো আৰু তলটো বাদ দিয়া ঠিক আছে এই তলৰ এই গোটেই পাৰ্টটো হেতু কি বুলি কোৱা হয় বক্ৰ পৃষ্ঠকালি ঠিক আছে তো এই মানে মই আকৌ কৈছো এই চাৰিফালে যোনফালে ঘূৰিলা তলৰ আৰু ওপৰৰ পাৰ্টটো বাদ দি হেতু কোৱা হয় বক্ৰ পৃষ্ঠকালি CSA কাৰ্ভ সাৰফেস এৰিয়া মই আকৌ লিখি দিলো কাৰ্ভ সাৰফেস এৰিয়া তো হেতু ফৰ্মুলা কিমান হয় কাৰ্ভ সাৰফেস এৰিয়াটো কিমান হয় 2πr(h) ঠিক আছে এটা rh কি হয় r মানে তলত এটা বৃত্ত আছে ন তলত এটা বৃত্ত আছে তো এই বৃত্তটোৰ যোনটো ৰেডিয়াস সাৰ্কেলটোৰ ৰেডিয়াস ওপৰ সেম হ'ব r আৰু h মানে ওপৰ পৰা তললৈকে যিমান হাইট হেতু h তো হেতু কোৱা হয় 2πr(h) ঠিক আছে মই আগৰ কেটাটো মই দেখাই আহিছো ধুনিয়াকে সাৰ্কেল আমি গোটেই মেনচুৰেশনত আমি 2D 3D সব কমপ্লিট কৰিলো ঠিক আছে তো টেনচন নাই ইয়াৰ পিছত জাস্ট প্ৰেক্টিস কৰিলে হল তোমালোকে কোৱেশ্চনস গোটেই ভিডিওখিনি চাই আমাৰ আৰু নোটছখিনি পাই যাবা চিন্তা নাই হল তাৰ পিছত এটো কাৰ্ভ সাৰফেস এৰিয়া তাৰ পিছত আমি টোটাল সাৰফেস এৰিয়া যদি উলিয়াও TSA মানে টোটালটো মুঠ পৃষ্ঠকালিত এই পাৰ্টটো আছে ঠিক আছে এই পাৰ্টটো আছে 2πr(h) এটো পালো এই গোটেই পাৰ্টটো কাৰ্ভ সাৰফেস এৰিয়া তাৰ পিছত এই পাৰ্টটো ধৰ ওপৰটো বন্ধ আছে তেতিয়া ইয়াৰ তলতো এটা বৃত্ত আছে আৰু ওপৰতো এটা বৃত্ত আছে নহয় নে তুমি চোৱা ইয়াৰ ওপৰতো এটা বৃত্ত আছে ইয়াৰ তলতো এটা বৃত্ত আছে এটা বৃত্তৰ কালি কিমান πr² প্লাস ওপৰতো এটা বৃত্ত আছে πr² হৈ গল তো এটো কিমান হ'ব 2πr(h) প্লাস 2πr² ইয়াৰ পাছৱা 2πr কমন লব পাৰা তেতিয়া ইয়াতে r থাকিব ইয়াতে h থাকিব তো ধুনিয়াকে এনেকে লিখি দিব পাৰা ঠিক আছে তো এটো হৈ গল ইয়াৰ মুঠ পৃষ্ঠকালি তাৰপিছত ইয়াৰ ভলিউমৰ ফৰ্মুলাটো মনত ৰাখিবা πr²h এইবিলাক মুখস্থ চোৱা এইবিলাক বস্তু তোমালোকে পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া আমাৰ প্ৰেক্টিস কৰাৰ কাৰণে যেতিয়া আমাৰ জুইসকলে জবৰ কাৰণে চাই আছে আমাৰ ই-বুক এখনৰ পৰা বা আমাৰ ফিজিক্যাল বুকৰ পৰা যেতিয়া প্ৰেক্টিস কৰিবা এখিনি চেপ্টাৰ আৰু কনসেপ্ট ক্লিয়াৰ হৈ যাব আমাৰ ক্লাছত মই আৰু প্ৰেক্টিস কৰাই দিম বাৰু ঠিক আছে তাৰপিছত আহো শংকু লাষ্ট কোণ ঠিক আছে কোণ শংকু মানে এনেকুৱা টাইপ যোনটো আইসক্ৰীমৰ যোনটো কোণ দেখিছা ন হেতু টাইপ হয় তো শংকুত কি হয় প্ৰথম কথা এই গোটেই তলত এটা বৃত্ত থাকে সেই বৃত্তটোৰ সাৰ্কেলটোৰ এটা ৰেডিয়াস থাকিব এটো কোৱা হয় r তো এই সাৰ্কেলটোৰ মাজৰ পৰা একদম ওপৰলৈকে এটা যদি আমি ৰেখা টানো হেতু কোৱা হয় h ঠিক আছে তাৰ পিছত এটো h এটো r এই গোটেইটো যদি মই সাইডত লৈ আহো এনেকুৱা হৈ যায় নে ঠিক আছে এটো r এটো 90 ডিগ্ৰী হয় এটো h আৰু এটো কোৱা হয় l কি বুলি কোৱা হয় এই পাৰ্টটোক l তো i আৰু h জানো l মানে কি হয় l মানে হয় স্লেন্ট হাইট
হেলনীয়া উচ্চতা অসমীয়াত কোৱা হয় হেলনীয়া উচ্চতা ঠিক আছে আৰু আমি যদি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰোঁ কি হ'ব অতিভুজ স্কোয়াৰ আমি শিকিছো ন l স্কোয়াৰ ইকুৱেল টু h স্কোয়াৰ প্লাছ r স্কোয়াৰ তো l ৰ ভ্যালুটো আমি তাৰ পৰা উলিয়াব পাৰিম তো এটা শংকুটোৰ বক্ৰ পৃষ্ঠকালি কিমান হয় কাৰ্ভ সাৰফেস এৰিয়া মনত ৰাখিবা কাৰ্ভ সাৰফেস এৰিয়া মানে গোটেই ওপৰৰ পাৰ্টটো তলৰ পাৰ্টটো বাদ দি তলৰ বৃত্তটো বাদ দি এটো হয় পাই rl আৰু টোটাল সাৰফেস এৰিয়া কিমান হ'ব পাই rl প্লাস তলৰ বৃত্তটো আহি যায় তো ইয়াৰ পৰা পাই r কমন ললে পাই r * r + l আৰু শংকৰ ভলিউম সদায় মনত ৰাখিবা বেলনৰ যিমান ভলিউম তাৰ 1/3 হয় অৰ্থাৎ 1/3 পাই r² h হৈ গল তো আমি এই গুটেখিনি কমপ্লিট কৰি দিলো ঠিক আছে আমি মেনচুৰেশন 2D কমপ্লিট কৰিলো 3D কমপ্লিট কৰিলো এটা ইয়াৰ পিছত তোমালোকৰ কাম কি হ'ব যে সকলে জবৰ কাৰণে চাই আছা তোমালোকে প্ৰেক্টিস কৰিব লাগিব এই চেপ্টাৰ কেটা প্ৰেক্টিস নকৰিলে পাহৰি যাবা ফৰ্মুলা এনো কোড ইউজ হৈছে কেনে জানিবা তো প্ৰেক্টিসৰ কাৰণে তোমালোকে কি কৰিবা আমাৰ যিখন মেথছৰ ই-বুক আছে মাষ্টাৰ বুক যোনখন হয় আমাৰ তাৰ পৰা গৈ এই চেপ্টাৰটোত আমি বহুত কোৱেশ্চন দি আছে 100+ কোৱেশ্চন আছে ফৰ এনি গভৰ্নমেন্ট জব তো তাৰ পৰা তোমালোকে প্ৰেক্টিস কৰা ঠিক আছে কোনোবাই ক্লাছ 10 ৰ লোৱা চলে চাই আছে যদি তোমালোকক মই লাইভ ক্লাছত কৰাই দিম তো এইখিনি বস্তু তোমালোকে তেনেকৈ প্ৰেক্টিস কৰা